তেওঁলোকৰ এইটো মাৰাৰ অভিপ্ৰায়টো নাছিল। গতিকে তেওঁলোকৰ ঢুকাইছে যদিও আমাৰ অভিজিত মিল তথাপিও এওঁলোকে মাৰিম বুলি মৰা নাই, মাৰাৰ অভিপ্ৰায় নাছিল। গতিকে সেইকাৰণে সেইটো বিচাৰিব। মানুহৰ এটা আৱেগ থাকে, দুটা ডেকা ল'ৰাক নিৰীহভাৱে মৃত্যু হৈছে। আপোনালোকে জানে যে ৩০২ ধাৰাত দোষী সাব্যস্ত হোৱাৰ পিছত জেনেৰেলি আমাৰ এক্সপেক্টেশ্যন আছিল লাইফ ইমপ্ৰিজনমেণ্ট দিব। গতিকে তেওঁলোকক আটাইকেইজনে যাৱজ্জীৱন কাৰাদণ্ড দিছে, 20,000 টকা ফাইন দিছে আৰু ইন ডিফল্ট 6 মাহ সময় দিছে, জেল থাকিব লাগিব আৰু ভিক্টিমৰ 357A মতে কম্পেনচেশ্যন দিছে। আৰু ইয়াৰ এগেইনষ্টে আমি হাইকোৰ্টত আপিল কৰিম। উচ্চ ন্যায়ালয়ত আপোনালোক দ্বাৰস্থ হ'ব? আমি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ম। আমি অৰ্ডাৰটো চেলেঞ্জ কৰিম। মই আগতেই কৈছোঁ যে এই অৰ্ডাৰটোত এই কেছটোত 302ৰ কোনো ইনগ্ৰেডিয়েণ্ট নাই। মই কৈছোঁ যে 304 পাৰ্ট 2হে দিব লাগিছিল পানিছমেণ্টটো, আৰু মেক্সিমাম পানিছমেণ্ট 10 year দিব। তেওঁলোকৰ ইণ্টেনশ্যনটো কি নাছিল, অৰ্থাৎ তেওঁলোকৰ এইটো মাৰাৰ অভিপ্ৰায়টো নাছিল। গতিকে তেওঁলোকৰ ঢুকাইছে যদিও আমাৰ অভিজিত মিল তথাপিও এওঁলোকে মাৰিম বুলি মৰা নাই, মাৰাৰ অভিপ্ৰায় নাছিল। গতিকে সেইকাৰণে সেইটো বিচাৰিব। মানুহৰ এটা আৱেগ থাকে, দুটা ডেকা ল'ৰাক নিৰীহভাৱে মৃত্যু হৈছে। কোনে মাৰিছে বেলেগ কথা, সেইটোত এডভকেট নহয়। মই যদি সাধাৰণ ৰাইজে মই দাবী কৰিম, কিন্তু আইনৰ গণ্ডিৰ ভিতৰত দাবী কৰা, ইম'চনেলি দাবী কৰা তাৰ যুক্তি আছে। মই কৈছোঁ দাবী কৰাৰ অধিকাৰ আছে তেওঁলোকৰ। হয়, দুজন ল'ৰা, নিৰীহ ল'ৰা ঢুকাইছে, মৃত্যু হৈছে, কিন্তু কেনেকৈ মৃত্যু হৈছে তাৰ বাবে কোন দায়ী এইটো বিচাৰ কৰি বিচাৰ প্ৰক্ৰিয়াত পোৱা গ'ল যে 25জন মানুহ একেবাৰে নিৰ্দোষী, তাৰে 20জনক দোষী সাব্যস্ত কৰা হৈছে 302ত। মই কৈছোঁ যে 302 হ'ব নালাগিছিল, 304 পাৰ্ট 2 হ'ব লাগিছিল। গতিকে আমি উচ্চ ন্যায়ালয়ত এই জাজমেণ্টৰ বিষয়ে আমি আবেদন কৰিম। আমি আপিলটো 3 মাহৰ ভিতৰত কৰিব লাগে। আমি আজি কপি ল'ম, কপিৰ কাৰণে ৰৈ আছোঁ। কপি পালে আমি উইদিন 10-12 দিনৰ ভিতৰত আমি আপিলটো কৰিম। আৰু আপিলটো কৰি বেলৰ কাৰণে এপ্লাই কৰিম আমি, যিহেতু তেওঁলোকে ইতিমধ্যে 8 বছৰ আছে, 7 বছৰ 10 মাহ আছে। গতিকে বেল পোৱাৰ এটা স্কোপ আছে। আৰু অফেন্সটো যিহেতু 302 কেছ নহয় বুলি মই কৈছোঁ, তেতিয়াও হাইকোৰ্টৰ পৰা বেল পোৱাৰ সম্ভাৱনা আছে। গতিকে আমি এপিল ফাইল কৰিম, এপিলৰ বেল এপ্লাই কৰিম। আমি ভাবোঁ যে এপিলটো সোনকালে হিয়াৰিং নোহোৱালৈকে নিশ্চয় বেল পোৱাৰ পুৰা সম্ভাৱনা আছে বুলি মই ভাবোঁ। আপোনালোকে প্ৰথম পৰ্যায়ত জামিনৰ বাবে নাই, ডাইৰেক্ট আমি জামিন কৰি এপিলটো ফাইল কৰিব লাগিব। এপিলৰ লগতে জামিন আবেদনটো যাব।